তো হেল্ল' নমস্কাৰ কুমৰকচুদম কোলম্বাই কাৰ্ডুম আজি খবৰটো ভাল বুলি নকওঁ যিহেতু হয়তো ইতিমধ্যে খবৰটো পাইছে মই অলপ আগতে আমাৰ শিৱসাগৰ মেইন টাউনত গৈছিলোঁ আমাৰ যোনটো হোম টাউন মোৰ ঘৰ শিৱসাগৰ হয় মই টাউনলৈ গৈছিলোঁ বিশেষ এটা মানে পৰীক্ষাৰ কাৰণে কিতাপ কিনিব গৈছিলোঁ আৰু কিতাপটো কিনি ঘূৰি আহি পিনি ঘৰত এনে অলপ বহি আছিলোঁ তেতিয়া এটা মোলৈ মেছেজ এটা আহিলে মেছেজটো আছিলে যেন এজন মোক মোৰ লগৰ এটাই মেছেজ কৰিলে যে জুবিন দা ঢুকালে বুলি তেওঁ মোক মেছেজ এটা কৰিলে তেতিয়া মই প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিলোঁ কি এনেকৈ মেছেজ দিছে বুলি মই লগালগ নিউজ চেক কৰিলোঁ নিউজত দেখা পাইছোঁ যেন হয় সঁচাকৈ বৰ্তমান আমাৰ মাজত জুবিন দা নাই জুবিন দাৰ লগত এটা মোৰ কানেকশ্যন আছে কানেকশ্যনটো হৈছে আমাৰ ইয়ালৈ তেওঁ এবাৰ আহিছিলে প্ৰায় 2010 চনে 11 চনত তেওঁ আহিছিলে তেতিয়া আমি তেওঁ সৰুৰ পৰা দেখি আছোঁ লগতে যেতিয়া মই ক্লাছ 6-7ত পঢ়ি আছোঁ তেতিয়া মোৰ দেউতাৰ এটা কিপেড মোবাইল আছিলে য'ত মানে গান চান বাজিছিলে অলপ গান চান বজাৰ পিছতে তেতিয়া জুবিন গাৰ্গৰ গান বহুত শুনিছিলে আমাৰ দেউতাও আৰু লগতে মই নিজেও বহুতখিনি তেওঁৰ গান শুনিছোঁ বিশেষকৈ মায়াবিনী এনেকৈ গানকেইটা বহুত ফেমাছ গান হয়তো ইয়াত কোৱাৰ প্ৰয়োজন নাই লগতে আজিৰ পৰা প্ৰায় 2-3 মাহ আগতে এটা ফিল্ম এটা ওলাইছিলে বায়মন্দা বুলি এই বায়মন্দাটো তেওঁৰ অকল এই কেৰেক্টাৰৰ কাৰণে মই চাব গৈছিলোঁ ফিল্মখন এনেকৈতো মই ইমানখিনি অসমীয়া ফিল্ম নাচাওঁ কিন্তু তেওঁৰ অকল একমাত্ৰ জুবিন দাৰ কাৰণে চাব গৈছিলোঁ কিন্তু এই জুবিন দা বৰ্তমান আমাৰ মাজত নাই তেওঁ আজি ঢুকাইছে বুলি কৈছে ছিংগাপুৰত কাৰণটো কি হয় এইটো ইমানখিনি মই নাজানো তেওঁ কিহৰ কাৰণে মৃত্যু হৈছে কিন্তু বৰ্তমান নিউজৰ মতে কনফাৰ্ম যেন তেওঁ আজি মৃত্যু হৈছে আৰু জুবিন দাক ভাল পোৱা মেইন কাৰণটো আছিলে যেন সকলোৱে জানে যেন তেওঁ চিধা প্ৰশ্ন মানে যাক তাক সুধিব পাৰিছিলে মুখ্যমন্ত্ৰী হওক প্ৰধানমন্ত্ৰী হওক তেওঁ চিধা প্ৰশ্ন সুধিব পাৰিছিলে এই ক্ষেত্ৰৰ কাৰণে বহুতখিনি আমাৰ বয়সৰ ল'ৰা ছোৱালীয়ে তেওঁক ভাল পাইছিলে আমি এইটো কাৰণে বেছি তেওঁৰ লগত ৰিলেটেড কৰিছিলোঁ কিন্তু এতিয়া বৰ্তমান এনেকুৱা এজন শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈছে হয়তো এনেকুৱা এজন শিল্পী আকৌ নাহিব এনেকৈ চিধা প্ৰশ্ন কৰিব পৰা ডেৰিং বাছ এনেকৈ যোনটো ৰক ষ্টাৰ বুলি কোৱা হয় এনেকুৱা টাইপৰ হয়তো আমাৰ মাজত আকৌ নাহিবগৈ কিন্তু আজি বহুত এটা ডাঙৰ এটা আমাৰ অসমৰ কাৰণে লছ হৈছে জুবিন দা বৰ্তমান আমাৰ মাজত নাই নৰ্মেলি এনেকুৱা মই ভিডিঅ' নবনাওঁ হয়তো যোনে মোক ভিডিঅ' ভালকৈ চায় তেওঁলোকে জানে যেন মই মটিভেশ্যন টাইপৰ লগতে অসম পুলিচ ভেকেঞ্চি CRP ভেকেঞ্চি এনেকৈ চাকৰি ক্ষেত্ৰত ভিডিঅ' বনাওঁ কিন্তু এটা পাৰ্চনেল মানে ৰিলেশ্যন আছিলে এইটো কাৰণে তেওঁৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ আৰু জুবিন দাক মোৰ ফালৰ পৰা মানে তেওঁ য'তে থাকে ভালকৈ থাকিব লাগে তেওঁক স্বৰ্গত ঠাই দিব লাগে বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ